হেল্ল' এভৰিৱান, আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চালেহে বুজি পাব। চাবচোন বাৰু, এইকেইটা মাছ দেখিছেনে? মাছ কেইটামান আনিছিলোঁ মানে পূজাতে খাবলৈ, তাৰপিছত জীয়াই থৈছিলোঁ। আৰু আমাৰ মৌয়ে খাবলৈও নিদিয়ে আৰু একো কৰিবলৈ নিদিয়ে। মাছকেইটা জীয়াই থৈ দিব লাগে, দানা চানা দি এনেকৈ ৰাখি থৈছিলোঁ। আৰু ক'ৰবাৰ পৰা চিকা এটা আহে, সদায় ৰাতি ৰাতি এটা এটা মাছ লৈ যায়। আৰু মাছ শেষত মানে এই তিনিটাই থাকিলেগৈ আৰু তাৰপাছত আজি ভাবিলোঁ, আৰু ময়ো ক'লে এইকেইটা মাছ এৰি দিয়া, নহ'লে চিকাই খাই দিব। সেইবাবে আজি তাই কথাটোকে ৰাখি এৰিবলৈ আহিলোঁ। আৰু বাকীকেইটা মাছ যে খাই পেলালে, সেইকাৰণে বেয়া লাগিছে বাৰু। গোটেইকেইটা থকা হ'লে, গোটেইকেইটা এৰি দিয়া হ'লে ভাল আছিলে। সেইকেইটাতো মৰিয়ে গ'ল। তাৰপাছত এইকেইটা বোলো কাৱৈ মাছ আৰু এজনী কান্ধুলি মাছ আছিলে। আজি ময়ো আশাটোকে পূৰণ হওক বুলি আহি এৰি দিলোঁহি ব্ৰহ্মপুত্ৰত। তুঁহ কেইটামান লৈ আহিবলৈ নহ'লে নহয়, থওক দিয়ক, নিজে যাবগৈ। কি হ'ল, দুৰ্বল হৈ গ'ল নি তাই? বাই বাই। মাছ দিলে, মাছকেইটা এতিয়ালৈকে আহি দিলোঁ আজি। আৰু তাই মানে মাছ মৰা, জীৱ জন্তু মৰা এইবিলাক বহুত বেয়া পায়। দৰকাৰ হ'লে তাই মাংস নোখোৱাকৈ থাকিব, কি কিন্তু খাবি জীৱ তই? জন্তু মৰা বুলিলে তাই একো নাই বহুত অনা বেয়া তোলে। পায়। সেইবাবে আৰু তাইৰ মনৰ ইচ্ছাটোকে পূৰ হওক বুলি মাছকেইটা এৰি দিলোঁহি। এনেইনো কি আৰু, আমিতো খায়ে থাকোঁ ন।